নমস্কাৰ স্বাগতম জনাইছো এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এটা বিতং খবৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভতিজী পল্লৱী তেলীক গ্ৰেপ্তাৰ কৰা হৈছে হুৰাপান কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিলে পল্লৱী তেলীয়ে দুৰ্ঘটনা সংঘটিত কৰাৰ লগতে অভব্য আচৰণ কৰাৰ অভিযোগ পল্লৱী তেলীৰ বাহনখনৰ নম্বৰ AS06AE 528689 উল্লেখযোগ্য যে AS03E 1289 নম্বৰৰ বাহনখন মাকুমৰ পৰা দুমদুমা অভিমুখে গৈ আছিল মাকুম ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনাৰ পিছতে ভুক্তভোগীয়ে পল্লৱী তেলীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ মাকুম আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় পল্লৱী তেলীক নিশাই আৰক্ষীয়ে পল্লৱী তেলীক স্বাস্থ্য পৰীক্ষা কৰোৱায় আমি পুনৰবাৰ জনাইছো কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভতিজী পল্লৱী তেলীক গ্ৰেপ্তাৰ কৰা হৈছে খুৰাপান কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিলে পল্লৱী তেলীয়ে মহানৱমীৰ নিশা এই দুৰ্ঘটনা সংঘটিত কৰে আৰু তাৰ পাছতে আৰক্ষী হৰব হৈ পৰে তেওঁৰ বিৰুদ্ধে দুৰ্ঘটনা সংঘটিত কৰাৰ লগতে অভব্য আচৰণ কৰাৰ অভিযোগ পল্লৱী তেলীৰ বিৰুদ্ধে ইতিমধ্যে আমি উল্লেখ কৰিছো যে বাহনখন মাকুমৰ পৰা দুমদুমা অভিমুখে গৈ আছিল মাকুম ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা এই ঘটনাৰ পিছতে ভুক্তভোগীয়ে পল্লৱী তেলীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ মাকুম আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় পল্লৱী তেলীক নিশাৰ ভাগতে আৰক্ষীয়ে পল্লৱী তেলীক স্বাস্থ্য পৰীক্ষা কৰোৱায় ৰাজ্যত ক্ৰমাৎ দুৰ্ঘটনাৰ হাৰ যেন বৃদ্ধি পাব ধৰিছে বিশেষকৈ পূজাৰ বতৰত বা পূজাৰ আগে পিছে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কালিলৈকে কেইবাটাও পথ দুৰ্ঘটনাত 5জনকৈ লোকৰ মৃত্যু হৈছিল বহুকেইজন আহত হৈছিল আৰু তাৰ পাছত মহানৱমীৰ নিশা আন এক দুৰ্ঘটনা সংঘটিত হ'ল এই দুৰ্ঘটনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভতিজী পল্লৱী তেলীয়ে খুৰাপান কৰি বাহন চলাই এই দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁ দুৰ্ঘটনা সংঘটিত কৰাৰ লগতে অভব্য আচৰণো কৰে তেওঁ মাকুম ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা আৰু এই ঘটনাৰ পিছতেই ভুক্তভোগীয়ে পল্লৱী তেলীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ সেই গোচৰৰ ভিত্তিত পল্লৱী তেলীক গ্ৰেপ্তাৰ কৰা হয় আনফালে নৱমীৰ নিশা লতাশিল থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সান্ধ্য আইনৰ পাছতো খুলি ৰখা হৈছিল এখন ফাষ্ট ফুডৰ দোকান আৰক্ষীয়ে বন্ধৰ নিৰ্দেশ দিওঁতে দুই পক্ষৰ মাজত লাগিল হতাহতি দোকান বন্ধ নকৰাৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ তিনি যুৱক উৎসৱ ভূঞা ইন্দ্ৰজিৎ ভূঞা ত্ৰিশানীল নেওগ গুৰুতৰভাৱে আহত হৈছে নিশা প্ৰায় 10 বজাত দোকানখন বন্ধৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে উৎসৱ আৰু ইন্দ্ৰজিৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মনজিৎ ভূঞাৰ পুত্ৰ ফাষ্ট ফুডৰ দোকানখন আছিল ৰংপি নামৰ এজন যুৱকৰ আৰক্ষীৰ লগত হতাহতি হতেই আৰক্ষীকো অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে নিশাৰ ভাগতে লতাশিল থানাত উপস্থিত হয় এডিচিপি পল্লৱ তামুলী আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য আজি বিজয়া দশমী মৰতৰ পৰা দেৱীৰ বিদায় পৰ্ব ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত আজি বিদায় দিব ভক্তই শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে প্ৰস্তুতি চলিছে বিসৰ্জন পৰ্বৰ 4টা দিনৰ আনন্দ উল্লাসৰ পিছত ম্লান পৰিব দশভুজা বন্দনাৰে মুখৰিত হৈ থকা পূজাস্থলীসমূহ এবাৰ ঘোঁৰাত আগমন কৰা মা দুৰ্গাই দোলাত উঠি মৰ্ত্যৰ পৰা বিদায় ল'ব কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মা দুৰ্গাই বিদায় লোৱাৰ লগে লগেই অন্ত পৰিব ষষ্ঠীৰ পৰা ৰজন জনাই থকা উৎসৱমুখৰ পৰিৱেশৰ বিজয়া দশমী উপলক্ষে আজি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰাৱণ দাহনৰো কাৰ্যসূচী প্ৰত্যেক বছৰেই মাক এনেধৰণে বিদায় দিব লগা হয় এবছৰৰ বাবে আজি বিজয়া দশমীৰ দিনা মাক বিদায় দিয়া হ'ব মৰতৰ পৰা দেৱীৰ বিদায় পৰ্ব ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত আজি বিদায় দিব ভক্তই শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে প্ৰস্তুতি চলিছে বিসৰ্জন পৰ্বৰ 4টা দিনৰ আনন্দ উল্লাসৰ পিছত ম্লান পৰিব দশভুজা বন্দনাৰে মুখৰিত হৈ থকা পূজাস্থলীসমূহ এবাৰ ঘোঁৰাত আগমন কৰা মা দুৰ্গাই দোলাত উঠি মৰ্ত্যৰ পৰা বিদায় ল'ব কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মা দুৰ্গাই বিদায় লোৱাৰ লগে লগেই অন্ত পৰিব ষষ্ঠীৰ পৰা ৰজন জনাই থকা উৎসৱমুখৰ পৰিৱেশৰ বিজয়া দশমী উপলক্ষে আজি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰাৱণ দাহনৰো কাৰ্যসূচী আৰু কেইবাটাও ঘাটত আমাৰ সাংবাদিকসকল গৈ উপস্থিত হৈছে আমি কিছু সময়ৰ পাছতেই তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম যেহেতু সময় নিৰ্ধাৰণ কৰিছে প্ৰশাসনে আৰু নীতি নিয়মসমূহ বান্ধি দিছে বিসৰ্জনৰ ক্ষেত্ৰত
সেই নীতি নিয়মসমূহ মানি দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিব লাগিব। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া প্ৰায় 9 বজালৈকে এই বিসৰ্জন পৰ্ব চলি থাকিব। আৰু মহিষমৰ্দিনীৰ আৰাধনাৰ বাবে পুৱাৰে পৰা মণ্ডপে মণ্ডপে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু আজি বিদায় পৰ্বটো মাৰ আশীষ ল'বলৈ ভক্তসকলে ভিৰ কৰিব প্ৰতিখন পূজা মণ্ডপত। উল্লেখযোগ্য যে বিগত দিনকেইটাত কোভিড প্ৰট'কলৰ মাজত ভক্তপ্ৰাণ ৰাইজে আশীষ বিচাৰি আৰাধনা কৰিলে দুৰ্গতিনাশিনীক। কালি নৱমী উপলক্ষে বিল্বেশ্বৰ দেৱালয়, শক্তিপীঠ কামাখ্যাকে ধৰি ৰাজ্যৰ কেইবাটাও ঐতিহাসিক মন্দিৰ তথা থানত অনুষ্ঠিত হয় বলিবিধান পৰ্ব। ইপিনে বৰাকৰ পিছত নামনি অসমত উপস্থিত হৈ দুৰ্গা পূজা চালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাটাচাৰকুছি দুৰ্গা পূজাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ল'লে দেৱী মাৰ আশীষ। কোভিড সৃষ্ট পৰিৱেশ তথা চৰকাৰৰ বাধা নিষেধৰ মাজতো ৰাজ্যবাসীয়ে উলহ মালহেৰে এইবাৰ উদযাপন কৰিলে শাৰদীয় দুৰ্গোৎসৱ। ইপিনে নৱমীৰ পিছত আজি যিহেতু ৰাজ্যবাসীয়ে উদযাপন কৰিব বিজয়া দশমী। বিজয়া দশমীত ৰাৱণ দাহন কৰি আতচবাজীৰে পুনৰ এবছৰৰ বাবে বিদায় জনাব দেৱী দুৰ্গাক। এইবেলি দোলাত গমন কৰিব দেৱী দুৰ্গাই। মিছামাৰীটো বিসৰ্জনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। আমাৰ সতীৰ্থ সাংবাদিক হৰেণ ভূমিজ আছে লাইভত। হৰেণ ভূমিজ, আমি বিসৰ্জনৰ সবিশেষ জানিব বিচাৰিছোঁ আপোনাৰ পৰা। নিশ্চয়কৈ প্ৰাঞ্জল, আজি বিজয়া দশমী আৰু বিজয়া দশমীৰ প্ৰতিজন নিউজ 18ৰ দৰ্শকক আমি জনাইছোঁ শুভকামনা। লাখ লাখ ভক্তৰ হৃদয় উকা কৰি আজি মৰতৰ পৰা বিদায় ল'ব দেৱী দুৰ্গাই আৰু উকা হৈ পৰিব দুৰ্গা মণ্ডপসমূহ। আজি যিহেতু বিজয়া দশমী, ইতিমধ্যে যিসমূহ নদীৰ ঘাট আছে বিসৰ্জন ঘাট, এই ঘাটসমূহ প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে। যিহেতু এইবাৰ কোভিডৰ প্ৰট'কল আছে, দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈকে বিসৰ্জন কৰিব পাৰিব। প্ৰশাসনে আচলতে নীতি নিয়ম বান্ধি দিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ বেলখেৰী যি বিসৰ্জন ঘাট। এই বিসৰ্জন ঘাটত এইবাৰ প্ৰায় 70টাতকৈ অধিক দুৰ্গা মূৰ্তি ইয়াতে বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে প্ৰশাসনে ইয়াত প্ৰস্তুতি আৰম্ভ কৰিছে, তেওঁলোকে ইয়াত উপস্থিত হৈ প্ৰস্তুতি আৰম্ভ কৰিছে। বেলখেৰী যি বিসৰ্জন ঘাট অতি পুৰণি ঘাট, ইয়াত প্ৰতি বছৰে 100ৰো অধিক ইয়াতে দুৰ্গা প্ৰতিমা ইয়াতে বিসৰ্জন কৰা হয়। কিন্তু এইবাৰ কোভিড প্ৰট'কলৰ কাৰণে যি দুৰ্গা পূজা উদযাপন সমিতিৰ সংখ্যা কিছু হ্ৰাস পাইছে, সেইবাবে ইয়াত প্ৰায় 70খন দুৰ্গা মূৰ্তি বিসৰ্জন কৰা হ'ব ঢেকীয়াজুলি অঞ্চলৰ। মই পোনে পোনে সেই দৃশ্য দেখাব বিচাৰিছোঁ। ঢেকীয়াজুলিৰ যি বেলখেৰী নৈৰ ঘাট আছে বিসৰ্জন ঘাট, এই দৃশ্য এয়া হৈছে বেলখেৰী নদীৰ যি বিসৰ্জন ঘাটৰ দৃশ্য। ইয়াতে যিসকল আয়োজক সমিতি আছে বিসৰ্জন ঘাটৰ, তেওঁলোক উপস্থিত হৈছে। প্ৰশাসনৰ লোক, গাঁওৰক্ষী বাহিনীৰ লোকসকল উপস্থিত হৈছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীৰ লোক বা জিলা প্ৰশাসনৰ লোক ইয়াতে উপস্থিত হোৱা নাই। পূৰ্বতকৈ আচলতে ইয়াত যেনেধৰণে ব্যৱস্থাপনা থাকিব লাগিছিলে, সেই ব্যৱস্থাপনা কিন্তু এইবাৰ এই মুহূৰ্তলৈকে ইয়াতে দেখিবলৈ পোৱা যোৱা নাই। বিগত সময়ত আচলতে ইয়াত যেনেধৰণে প্ৰস্তুতি কৰে, কিন্তু এইবাৰ আচলতে তেনেধৰণে ব্যৱস্থাপনা এই মুহূৰ্তলৈকে দেখিব পোৱা নাই। যিহেতু প্ৰশাসনে 11 বজাৰ পৰা ইয়াতে বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰিছে, দিনৰ 11 বজাৰ পৰা, গতিকে বৰ্তমানলৈকে তেনেধৰণে আচলতে প্ৰস্তুতি আমি দেখিবলৈ পোৱা নাই। ইয়াতে প্ৰায় 70খন মূৰ্তি ইয়াতে বিসৰ্জন কৰা হ'ব। আমি কথা পাতিম ইয়াৰে আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে। দাদা, কি ক'ব, আজি বিজয়া দশমী? হয়, আজি বিজয়া দশমী আৰু ঢেকীয়াজুলি আৰু ঠেলামৰা আৰক্ষী থানাৰ ইয়াৰ কেন্দ্ৰস্থল হিচাপে বেলচিৰিত ইয়াত প্ৰায় 70খনৰ প্ৰতিমা ইয়াত বিসৰ্জন কৰা হ'ব। আৰু ইতিমধ্যে যিখিনি আমাৰ লাইটৰ ব্যৱস্থা, CCTV ব্যৱস্থা, এইখিনি কৰা হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে কৰি সম্পূৰ্ণ কৰি তুলিব। আৰু কোভিড প্ৰট'কল মানি পেলাই যি ধৰণে এইবাৰ এটা ৰেলী হিচাপে আহে, ৰেলী হিচাপে নাহিব, তেওঁলোকে শাৰী পাতি নাহিব। গতিকে তেওঁলোকে আহি পেলাই ইয়াত নিজাববীয়াকৈ যিটো ব্যৱস্থা কৰিব লাগে সেইটো কৰিব। তাৰ উপৰিও আমি আয়োজক কমিটিৰ তৰফৰ পৰা ইয়াত 10গৰাকী আমি বিশেষভাৱে আমি প্ৰতিমাসমূহ কমিটি অনাৰ পিছত তেওঁলোকক এটা খুব সুন্দৰভাৱে নদীলৈ লৈ যোৱালৈকে, আৰু নদীত যদি আকৌ ঘাটৰ মাজলৈ লৈ যোৱালৈকে গোটেই 10জন মানুহ আমি কমিটিয়ে ৰাখিছোঁ কমিটিৰ ফালৰ পৰা। আৰু তেওঁলোকে গোটেই ব্যৱস্থাটো সুন্দৰভাৱে কৰি তুলিব। আৰু প্ৰশাসনে ইয়াত পূৰ্বৰ যি ধৰণৰ ব্যৱস্থা আছিল যদিও হোৱা নাই, কিন্তু যিখিনি যাৱতীয় সা সামগ্ৰী যিখিনি লাগে আমাৰ প্ৰয়োজনীয়, এই গোটেইখিনি ইতিমধ্যে খন্তেক সময়ৰ পিছতে আমাৰ কৰা হ'ব। কি কি ব্যৱস্থা কৰা হৈছে এইবাৰ? ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে, CCTV ব্যৱস্থা কৰা হৈছে, বাঁহৰ বেৰিকেড হ'ব আৰু মা দুৰ্গা প্ৰতিমাক বিসৰ্জন কৰিবৰ কাৰণে
আমাৰ সমিতিৰ ফালৰ পৰা 10গৰাকীকৈ ইয়াত আমাৰ বিশেষ স্বেচ্ছাসেৱক ৰখা হৈছে। তেওঁলোকে সমিতি আনি দিয়াৰ পিছত সেই নিৰ্দিষ্ট কৰি দিয়ে আমি 10জন মানুহে এই প্ৰতিমাসমূহ নদীৰ ঘাটলৈ নি পেলাই তাত বিসৰ্জন ব্যৱস্থা কৰি দিব। কিমান সময়ৰ পৰা আৰম্ভ হ'ব এইটো? যদিও চৰকাৰে এইটো 11 বজাৰ পৰা কৰিছে, কিন্তু মা দেৱী যিটো 10টা 15ত আমাৰ বিসৰ্জন আছে, গতিকে আহোঁতে নিশ্চয় 12টামান বাজিব পাৰে। তথাপিও প্ৰস্তুতিসমূহ কৰা হৈছে। কিমান বজালৈকে হ'ব নিশ্চয়? এইটো এবাৰ নিশা হয়তো নহ'ব, কোভিড প্ৰট'কলৰ যিহেতু নিৰ্দিষ্ট বহু কিছুমান নিয়ম চৰকাৰে বান্ধি দিছে, গতিকে এইবাৰ সন্ধিয়াৰ ভিতৰতে 6-6:30 মান বজাৰ ভিতৰতে হয়তো শেষ হ'ব বুলি আমি অনুমান কৰিছোঁ। প্ৰশাসনৰ কোন লোক ইয়াতে উপস্থিত থাকিব? এইটো প্ৰশাসনৰ ঢেকীয়াজুলি আমাৰ চাৰ্কুল অফিচাৰ বাইদেউ থাকিব, ঠেলামৰা চাৰ্কুল অফিচাৰ ছাৰ থাকিব, আমাৰ ঢেকিল থানাৰ অচি ছাৰ থাকিব, ঠেলামৰা থানাৰ অচি ছাৰ থাকিব, আৰু তেজপুৰ জিলা প্ৰশাসনৰ বিষয়ববীয়াও আহিব। আৰক্ষী অধীক্ষক ঠিক গম পোৱা নাই, নিশ্চয় তেওঁলোকে কাৰোবাৰ এজনক হ'লেও পঠাব, আৰু তেওঁলোকৰ ইয়াত থাকি পেলাই গোটেই বস্তুটো সুন্দৰভাৱে পৰিচালিত কৰি এই কাম কাজসমূহ তদাৰক কৰিব। নিশ্চয়কৈ প্ৰাঞ্জল, ইয়াতে যদিও প্ৰশাসনে 11 বজা সময় বান্ধি দিছে বিসৰ্জনৰ, কিন্তু যিহেতু দশমী আচলতে পূজা আৰম্ভ হ'ব খন্তেক সময়ৰ পিছতেই 8:30 বজাৰ পিছত, সেয়েহে কিছু পলম হ'ব পাৰে। 12 মান বজাৰ পৰাহে হয়তো এই স্থানত বিসৰ্জন কৰাৰ ব্যৱস্থা কৰিব প্ৰশাসনে। আৰু ইতিমধ্যে প্ৰশাসনৰ লোক ইয়াতে আহিবলৈ আৰম্ভ হৈছে। তেওঁলোকে যাৱতীয় যি ব্যৱস্থা যেনেধৰণে বিসৰ্জন কৰিব লাগে কোভিড প্ৰট'কল মানি, সেই ব্যৱস্থা আচলতে ইয়াত কৰা পৰিলক্ষিত হৈছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ হৰেণ। আমি এনেধৰণেই ঘাটসমূহত বিশেষ পদক্ষেপ দেখিবলৈ পাইছোঁ। এয়া ঢেকীয়াজুলিৰ এটা বিশেষ ঘাটৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক হৰেণ ভূমিজে। তাত বিশেষ সতৰ্কতামূলক ব্যৱস্থা স্বৰূপে CCTV তাত সংযোগ কৰা হৈছে। আন যিসমূহ সুৰক্ষামূলক ব্যৱস্থা আছে সেইসমূহ তাত স্থাপন কৰা হৈছে। বিশেষ স্বেচ্ছাসেৱক তাত থাকিব, প্ৰশাসনৰ লোক থাকিব, SDRFৰ লোকো থাকিব। মুঠতে ঘাটে ঘাটে আজি দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া চলিব, আৰু পুৱা প্ৰায় হয়তো 11 বজাৰ পৰা বা কোনো ঠাইত 10 বজাৰ পৰাও চলিব পাৰে, আৰু সন্ধিয়া ভাগলৈকে এই প্ৰক্ৰিয়া চলি থাকিব। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্মতিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জৰিত হৈছে নামঘৰসমূহত। পুৱাই গুৰু সেৱাৰ বাবে নামঘৰে ভিৰ কৰিছেহি ভক্তপ্ৰাণ ৰাইজে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্মতিথি উপলক্ষে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে এতিয়া বটদ্ৰৱাৰ আকাশ বতাহো। ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আড়ম্বৰপূৰ্ণভাৱে গুৰুজনাৰ জন্মতিথিৰ লগত সংগতি ৰাখি নাম কীৰ্তন কৰা হৈছে বটদ্ৰৱা থান, যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰ আদিত। বৰপেটা সত্ৰতো আয়োজন কৰা হৈছে গুৰুজনাৰ পবিত্ৰ তিথি। মহানগৰীৰ বিভিন্ন নামঘৰসমূহতো গুঞ্জৰি উঠিছে ভক্তিৰসৰ অমিয়া সুৰ। আমাৰ সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকা আছে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত। দিগন্ত হাজৰিকা, বৰ্তমান কোনটো নামঘৰত আপুনি উপস্থিত আছে? আজি গুৰুজনাৰ 573 সংখ্যক জন্ম জয়ন্তী। ইতিমধ্যে সৰ্বত্ৰ গুৰুজনাৰ আচলতে যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ গুণানুকীৰ্তন চলিছে। নামঘৰে হৰিনামৰ ধ্বনি উঠিছে। আচলতে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আৱিৰ্ভাৱ তিথিৰ দিনা মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক মইনাপুৰীয়া নামঘৰত। পুৱাৰে পৰাই যথেষ্ট সংখ্যক গাঁৱৰ সকলো ৰাইজে আহি আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছে। দৃশ্যাংশ দেখুৱাই আছো পোনপটীয়াভাৱে। ইতিমধ্যে ভাগৱত শোভাযাত্ৰা চলাইছে, আৰম্ভ কৰিছে। এয়া হৈছে মইনাপুৰীয়া নামঘৰৰ ৰাইজৰ আচলতে শোভাযাত্ৰাৰ দৃশ্য, ভাগৱত যাত্ৰা। এই দৃশ্যাংশই আজি যিহেতু মই পোনে তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আৱিৰ্ভাৱ তিথি যিহেতু আজি কেনেকুৱা ধৰণে উদযাপন কৰা হৈছে, ইতিমধ্যে ভাগৱত শোভাযাত্ৰা হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচী কি আছে? ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হৈ এতিয়া আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পিছত আমাৰ গুৰুজনাৰ আৰু সেই নাম কীৰ্তন হ'ব। নাম কীৰ্তনৰ পিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। বন্তি প্ৰজ্বলন অনুষ্ঠান আমাৰ হ'ব। যিহেতুকে কোভিড প্ৰট'কলৰ কাৰণে আমি কিছু কাৰ্যসূচী সময় আনিবলগীয়া হৈছে, আৰু আশা কৰিছো আজি শুভ মুহূৰ্তত পৃথিৱীৰ সংসাৰকাৰী যি কৰোণা ভাইৰাছ আহিছে সেইটো নিৰ্মূল হওক, আমি তেওঁৰ চৰণত প্ৰাৰ্থনা কৰিছো। ধন্যবাদ জনাইছো। মই সতীৰ্থ তথা দৃশ্যাংশ দেখুৱাবলৈ উল্টলাম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আচলতে যি তেওঁৰ অৱদান, সেই অৱদান কোনোজন অসমীয়াই নুই কৰিব নোৱাৰে, আৰু তাৰে এয়া যেন দৃশ্যাংশ আজি
মহাপুৰুষজনৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ মেট মৰা অৱদানেৰে আজিও অসমীয়া জাতি হিচাপে চিনাকি দাঙি ধৰিব পাৰিছে আৰু এয়া হৈছে তাৰেই আচলতে উদাহৰণ। নামঘৰ সত্ৰ সকলোতেই গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টিৰাজিৰ গুণানুকীৰ্তন চলিছে। এই শোভাযাত্ৰাৰ দৃষ্টান্ত চাওক, সকলোৱে পদূলি মুখত সকলোৱে কিন্তু সেৱা ধৰা পৰিলক্ষিত হৈছে। এনেধৰণে আজি পুৱাৰে পৰাই সকলোতে কিন্তু হৰিনামৰ ধ্বনি উঠা পৰিলক্ষিত হৈছে। যিহেতু কৈছো যে যোৱা 2টা বছৰে আবিৰ্ভাৱ তিথি উপলক্ষত আচলতে আড়ম্বৰপূৰ্ণভাৱে কোনো অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল, কিন্তু এইবাৰ কিছু পৰিস্থিতি সুস্থিৰ হোৱাত আজি প্ৰত্যেক গাঁৱৰ নামঘৰতে কিন্তু এনেধৰণে হৰিনামৰ ধ্বনি উঠা পৰিলক্ষিত হৈছে। এই দৃশ্য যোৰহাটৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰৰ, আৰু সকলোৱে কিন্তু এই পুৱাৰে পৰাই আমি দেখিবলৈ পাইছো যে সকলো কিন্তু আজি গুৰুজনাৰ সৃষ্টিৰাজি গুণানুকীৰ্তনত ব্যস্ত হৈছে। ধন্যবাদ জনাইছোঁ দিগন্ত। এয়া ভাগৱত যাত্ৰাৰ কাৰ্যসূচী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে এই পবিত্ৰ দিনটোত সকলো ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে আৰু সকলোৱে উদযাপন কৰিছে মহাপুৰুষজনাৰ জন্মতিথিটো। আমি দিগন্ত পুনৰ যাম আপোনাৰ কাষলৈ। আপুনি মইনাপুৰীয়া নামঘৰৰ এইসকল ভকত বৈষ্ণৱক দেখুৱালে, সমান্তৰালভাৱে আমি ঢেকীয়াখোৱা বৰনামঘৰলৈও যাম আৰু আন নামঘৰসমূহো আমি পৰিভ্ৰমণ কৰিম আপোনালোকৰ জৰিয়তে। আৰু আজি যিহেতু আমি উল্লেখ কৰি আছোঁ আপোনালোকৰ বাবে, বিজয়া দশমী উপলক্ষে আজি দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। আজি সকলোৰে মাজত এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী ধুবুৰীৰ পৰা আছে পোনপটীয়া সম্প্ৰচাৰত। ধুবুৰীলৈ গৈছোঁ। জ্যোতিৰ্ময় চক্ৰৱৰ্তী, বিজয়া দশমীৰ আজি কি খবৰ আছে আপোনাৰ লগত? নিশ্চয়কৈ প্ৰাঞ্জল, আজি বিজয়া দশমী দেৱী বিসৰ্জন দিয়া হ'ব। 3 দিন পূজাৰ পিছত বিজয়া দশমীৰ দিনা দেৱী বিসৰ্জন দিয়া হয় আৰু দেৱী বিসৰ্জন দিয়াৰ যি প্ৰক্ৰিয়া বৰ্তমানে সেই প্ৰক্ৰিয়া পূজাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰাই। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ এই মুহূৰ্তত যে যিহেতু কোভিডৰ কিছু প্ৰট'কল আছে, এইকাৰণে যোৱা ধুবুৰীত আচলতে যিধৰণে দুৰ্গা পূজাৰ সময়ত যিধৰণে প্ৰচেছন কৰা হয় দেৱী বিসৰ্জনৰ সময়ত, সেই প্ৰচেছনসমূহ বৰ্তমানে এইবাৰ স্থগিত ৰখা হৈছে। আমি ৰাতিপুৱাই পূজাৰ কাম আৰম্ভ হৈ গৈছে, দেৱী বিসৰ্জনৰ পৰ্ব, আৰু দেৱী বিসৰ্জনৰ পৰ্বত আমি পুৰোহিত মহলৰ পৰা আজি দেৱী বিসৰ্জনৰ পৰ্ব ইতিমধ্যে বিসৰ্জনৰ কাম আৰম্ভ কৰিছে। কি অসমবাসী ৰাইজৰ কাৰণে, ধুবুৰীবাসী ৰাইজৰ কাৰণে মংগল হওক সেই চিন্তাতে মই প্ৰথমতে বিজয়া দশমীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বছৰ যাতে দেৱী আমাৰ এই বিপদবিলাকৰ পৰা উদ্ধাৰ কৰে সেই কামনাৰে দেৱীৰ বন্দনা কৰিলোঁ। আৰু মই এটা দেৱীৰ স্তুতি গাই দি আছোঁ। ওম জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা সমাধাত্ৰী স্বাহা স্বধা নমস্তুতে। এনেকেই বিজয়া দশমীৰ প্ৰাঞ্জল পূজা অৰ্চনাৰ কাম চলি আছে। হৰিসভা কমিটিৰ কৰ্মকৰ্তাসকলো আমাৰ লগত আছে আৰু ৰাতিপুৱাৰ পৰা দেখা গৈছে যে ভক্তসকলো আহি উপস্থিত হৈছে। কি ক'ব এই মুহূৰ্তত? এইবাৰ প্ৰচেছন নাই, কেনেকৈ কি ব্যৱস্থা? আমাৰ এটাই উদ্দেশ্য, কোভিড প্ৰট'কল মানি আমাক প্ৰতিটা মানুহ চলিব লাগিব। আজি যদি প্ৰতিটা মানুহ টিকা লয়, সুস্থ থাকে, ভাল থাকে, নেক্সট ইয়াৰ আৰু ভাল পূজা কৰিব পাৰি। নিশ্চয়কৈ আৰু ভাল পূজা কৰিব। কোভিড প্ৰট'কল মানি পেলাই যে কথা কৈছে প্ৰাঞ্জল, এটা বস্তু আমি দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত যে দেৱী প্ৰতিমা, হৰিসভাৰ যে দেৱী প্ৰতিমা আপোনালোকে দেখা পাইছে, এই দেৱী প্ৰতিমা আচলতে ধুবুৰীৰ বৃহৎ দেৱী প্ৰতিমাৰ ভিতৰত এইখন এখন অন্যতম। কাৰণ দেৱী প্ৰতিমা ইয়াত হৰিসভাৰ দেৱী প্ৰতিমা নাৱৰ বাহিৰে বিসৰ্জন দিয়া এক প্ৰকাৰ অসম্ভৱ, কিন্তু এইবাৰ কোভিড প্ৰট'কলৰ কাৰণে, এই কোভিডৰ নিয়ম নীতিৰ কাৰণে নাৱৰ ব্যৱস্থা প্ৰশাসনে কৰি দিয়া নাই। সেইকাৰণে প্ৰশাসনে বান্ধি দিয়া যি সময় আছে, সময়ৰ ভিতৰত বিসৰ্জন দিব। বাইদেউহঁত ৰাতিপুৱাৰ পৰা আহিছে, কাৰণ ইয়াত এটা বিশেষ সেন্দুৰৰ খেল বা সেন্দুৰৰ বাটা লৈ পেলাই দেৱীৰ চৰণত স্পৰ্শ কৰাই ঘৰলৈ লৈ যায়, সেই এটা পৰম্পৰা আছে। আৰু সেই পৰম্পৰা হিচাপে যদি আমি ক'ব বিচাৰোঁ, বাইদেউ আজিও আপুনি আহিছে দেৱী সেন্দুৰৰ বাটা লৈ পেলাই, কি ক'ব এই মুহূৰ্তত? কেনেকুৱা লাগিছে এইবাৰ পূজা? অকণমান সেমেকাই গ'ল। হয়, একেবাৰে সেমেকা। তথাপিতো আমাৰ উপায় নাই, কাৰণ আমাৰ মানিবই লাগিব প্ৰট'কল। সেই তাৰ মাজতে আমি আহিছোঁ মাৰ ওচৰত, পূজা দিছোঁ বা মেইনটেইন কৰিছোঁ আৰু কোভিড প্ৰট'কল। আচ্ছা, ঠিক আছে। দুৰ্গে দুৰ্গে
দুর্গে দুর্গতি নাশিনী মহিষাসুরমর্দিনী জয় মা দুর্গে 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 দুর্গতি নাশিনী মহিষাসুরমর্দিনী জয় মা দুর্গে দেবী দুর্গে জগত জননী তুমি মা মঙ্গলকারিণী দেবী দুর্গে জগত জননী তুমি মা মঙ্গলকারিণী। অতি সুন্দৰ বাইদেউ, বাইদেউক ধন্যবাদ। প্ৰাঞ্জল, এটা কথা, দেৱী বিসৰ্জনৰ দিনা ধুবুৰীৰ কাৰণে এক বিশেষ তাৎপৰ্য বহন কৰে আৰু সেই দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া আমি পোনপটীয়াকৈ আপোনালোক দেখুৱাই আছোঁ হৰিসভা মন্দিৰৰ পৰা। এই দেৱী বিসৰ্জন বৰ্তমানে হৈ আছে আৰু এই দেৱী বিসৰ্জনৰ পিছত চৰকাৰী যিটো নিয়ম নীতি বান্ধি দিছে, সেই নিয়ম নীতিৰ মাজেৰেই তেওঁলোকে বিসৰ্জন দিব। প্ৰতিমা ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হ'ব। তাৰ পূৰ্বৰ এই অন্তিম যি দেৱী পূজা, সেই পূজাৰ ভাগ আপোনালোকক আমি দেখুৱাই আছোঁ। ইয়াত ধুবুৰী হৰিসভা শতবৰ্ষ গৰকা এখন প্ৰাচীন দুৰ্গা পূজা হয় এইখন, আৰু এই দুৰ্গা পূজাই কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰে ধুবুৰী তথা এই সমগ্ৰ অঞ্চলবাসী ৰাইজৰ কাৰণে। প্ৰাঞ্জল। হয় জ্যোতিৰ্ময়, এয়া আমি ধুবুৰীৰ হৰিসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আৰু দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সকলো পদক্ষেপ তাত গ্ৰহণ কৰা হৈছে আৰু যিসকল ভক্তসকলৰ লাহে লাহে তাত ভিৰ হৈছে আৰু কিছু সময়ৰ পাছত আৰু অসংখ্য ভক্তৰো তাত সমাগম ঘটিব। অৱশ্যে তেওঁলোকে ক'ভিড নীতি নিয়ম বা প্ৰট'কলসমূহ মানি চলিম বুলিও উল্লেখ কৰিছে। পোনপটীয়া সম্প্ৰচাৰসমূহ আমি দেখুৱাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম। মহানৱমীৰ আনন্দ ফূৰ্তিৰ মাজতে নিশা কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দুধনৈত। একেটা নিশাতে ক্ৰমে ডাবলি, ডামৰা আৰু আমজোঙাত পৃথকে পৃথকে 3টা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত 2জন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন 2জন যুৱক গুৰুতৰভাৱে আহত হয়। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ডাবলিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। এখন পালচাৰ বাইক আৰু এখন বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যুক আঁকোৱালি লয় বাইক আৰোহী তীৰ্থৰাজ পল নামৰ ৰংছাইৰ এগৰাকী যুৱকে। এই দুৰ্ঘটনাটোত আহত হয় আন এজন যুৱক। সংকটজনক অৱস্থাত আহত যুৱকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিছু সময়ৰ পিছতেই আমজোঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কৰ্পিঅ' আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত বিট্টু কৌৰ নামৰ দৰংগিৰিৰ এজন যুৱকো থিতাতে নিহত হয়। ইফালে 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈৰ ডামৰাত আৰু এখন বাইক দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাটোত অন্য এজন যুৱক গুৰুতৰভাৱে আহত হয় আৰু সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। বলেৰো আৰু বাইকৰ মাজত আমি যেতিয়া দেখা পালোঁ ইয়াতে আমি এইখিনিয়ে আৰু বলেৰো মানুহখিনি কিবা হৈছে নেকি? বলেৰো মানুহখিনিতো একো হোৱা নাই। যেতিয়া এজনতো এতিয়াও পৰি আছে, এজনক এম্বুলেঞ্চে উঠাই লৈ গুচি গ'ল আৰু এজন তাৰমানে ইনজিঅ'ৰ হৈছে। এয়া হ'ল দুৰ্গা পূজাৰ বতৰ। দুৰ্গা পূজা বুলি ক'লে আধ্যবন্তৰ পৰা দৰিদ্ৰলৈকে সকলো এক হৈ পৰে। ৰং বিৰঙৰ বেলুন, পুতলা পিষ্টল, জিলাপিৰ কথাই হৈ পৰে সুকীয়া। শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱ বুলি ক'লে নষ্টালজিয়াৰ পুকুচাত উঠি ঘূৰি যাব পাৰি শৈশৱলৈ। এইবাৰ পিছে কথাবোৰ অলপ সুকীয়া। কোভিড প্ৰট'কল মানি পালন হৈছে দুৰ্গোৎসৱ। আনন্দৰ উৎসৱটোক প্ৰশাসনে বান্ধি দিয়া সীমা আৰু নীতিৰ মাজেৰেহে কৰিবলগীয়া হৈছে পালন। মনৰ দুৱাৰ খুলি দিব বিচাৰিও খুলিব পৰা নাই ৰাইজে। ইয়াৰ মাজতে জিলাপি নাখালে হ'বনে? পূজাৰ বতৰত জেলেপীৰ যিটো আমি চাওঁ, জেলেপী সদায় আমাৰ সৈতে জড়িত হৈ থাকে। এয়া জেলেপীৰ পাক চলি আছে, এতিয়া ৰাজনীতিৰ পাকো চলি আছে। জিলাপিৰ কথাই সুকীয়া পূজাৰ বতৰত। কিমান দাম, কি কথা কোনেও ইমান মূৰ নকমায়। কিন্তু মানুহৰ সেমেকা সমাগমে মিঠাইৰ দোকানীকো কৰিছে এইবাৰ হতাশ। বিক্ৰী বাৰ্তা কেনেকুৱা? বিক্ৰী ঠিক নহয়, মানুহবিলাকে হলা নাই না, মানুহ কম নেকি? সেমেকা পূজাৰ বতৰতে বহুতোকে লৈ গৈছে পুৰণি দিনলৈ।
হতাশ হতাশ মন এটালৈ সকলোৱে যেন বিচাৰি ফুৰিছে শৈশৱৰ সোণোৱালী দিনবোৰ। আমি যিটো সৰু কালত আগতে আমি ষষ্ঠী দিনাখনৰ পৰাই ওলাওঁ মানে নতুন কাপোৰ পিন্ধিম 4 দিনৰ কাৰণে এটা যা যোগাৰ বা ৰাস্তাত খুব ভিৰ হয়, সেই মানুহৰ ভিৰটো চায়ে ভাল লাগে। যোৱা 2 বছৰ অহাই নাছিলোঁ ক'ভিডৰ কাৰণে, এইবাৰ অলপমান ওলাইছোঁ পূজাত, তো এইবাৰ মানে বেলুন আৰু এইবোৰ অলপ মন যায় আছে কিনিব। ৰঙীন বেলুনৰ প্ৰতি সাধাৰণতেই দুৰ্বলতা আছে নাৰীৰ। শৈশৱত ছোৱালীবোৰে ৰঙীন বেলুন বিচাৰি খাটনি ধৰে অভিভাৱকক। গীতানগৰৰ পূজালৈ আহি এইগৰাকী যুৱতীয়েও ৰঙীন বেলুনৰ মাজতে বিচাৰিছে শৈশৱৰ মিঠা দিনবোৰ। বেলুন ল'লানে নাই? ল'বাৰ নাই এতিয়া? কি বেলুন ল'বা? সন্তানক সন্তুষ্ট কৰিবলৈ পিতৃ মাতৃয়েও টয় পিষ্টল কিনি দিছে সন্তানক। বন্দুক ল'লা নাই? নাই লোৱা এতিয়া। ল'বা? এতিয়া ল'ম। কেনেকুৱা বন্দুক ল'বা? এনেকুৱা ডাঙৰ? আপুনি বাৰু এইবাৰ পূজাৰ বতৰত জিলাপি খালেনে? নাই খোৱা যদি খাই লওক, কাৰণ সলনি হৈছে সময়, কিন্তু সলনি হোৱা নাই জিলাপিৰ মিঠা পাক। লগতে ৰঙীন বেলুনবোৰ দেখি মেলি দিছেনে আপোনাৰ মনৰ দুৱাৰ? বুটলিছেনে শৈশৱৰ সোণোৱালী দিনৰ নিভাঁজ ভৰা স্মৃতিবোৰ? কোভিড বিধি মানি পালন কৰক এই পূজা। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সময়ত সামাজিক মাধ্যমৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাই গৈ আছে। ইয়াৰ ফলত সমাজত বিৰূপ প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমক মূল বিষয় হিচাপে লৈ বঙাইগাঁৱত সাজি উলিওৱা দুৰ্গোৎসৱৰ মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। মধ্য ভাকাৰীভিটা দুৰ্গা পূজা সমিতিয়ে সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱক প্ৰতিফলিত কৰি সাজি উলিয়াইছে মণ্ডপ। সামাজিক মাধ্যম আৰু অনলাইন গেমৰ প্ৰতি অত্যধিক আকৰ্ষিত হৈ পৰাৰ ফলত ধ্বংসমুখী যুৱ সমাজক সচেতন কৰাৰ প্ৰয়াস চলোৱা হৈছে। স্থানীয় চয়ন মণ্ডল, শংকৰ মজুমদাৰ, চঞ্চল দাস নামৰ 3 যুৱকৰ পৰিকল্পনা মতে মণ্ডপটো নিৰ্মাণ কৰা হৈছে। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ। বঙাইগাঁৱৰ মধ্য ভাগিৰভিটাৰ দুৰ্গা পূজা সমিতিত মই বৰ্তমান উপস্থিত আছোঁ আৰু সামাজিক মাধ্যমৰ যি কুপ্ৰভাৱ সেই মণ্ডপৰ জৰিয়তে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে আৰু মই সেই মণ্ডপটো প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া সামাজিক মাধ্যমসমূহ দেখুওৱা হৈছে আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ কিদৰে পৰে তাক প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ ইয়াৰ কুপ্ৰভাৱ আছে, ফেক নিউজ বা যি শিশুসকল আক্ৰান্ত হৈছে বা বিভিন্ন সময়ত দুৰ্ঘটনাৰ কাৰণ হৈ পৰিছে এই সামাজিক মাধ্যম। গতিকে সমগ্ৰ কাণ্ডক আচলতে সমাজৰ সচেতনতা আনিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ কুপ্ৰভাৱৰ কথা বিস্তাৰে ইয়াতে ব্যাখ্যা কৰি ইয়াতে বুজাবলৈ চেষ্টা কৰিছে। মই যদি এওঁলোকৰ পৰা এই সম্পৰ্কত জানিব বিচাৰিম যে কি আচলতে থিমটো কি ধৰণে হৈছে, কি ক'ব আচলতে আপোনালোকৰ মূল উদ্দেশ্যটো কি আৰু কি প্ৰতিফলিত কৰিছে? একচুৱেলি মোবাইলটো আমাৰ কাৰণে আশীৰ্বাদ, কিন্তু লাহে লাহে এই মোবাইলটোৱে আমাৰ দেশৰ বুলি নহয় সমগ্ৰ বিশ্বজুৰি এটা অভিশাপৰ ফালে আগুৱাই গৈ আছে। যেনেকৈ ধৰক ছ'চিয়েল মিডিয়াৰ যেনেকৈ ধৰক ফেক নিউজে হওক বা মোবাইলৰ ৰেডিয়েশ্যনে হওক বা আজি বিশেষকৈ নৱপ্ৰজন্ম যেনেকৈ মোবাইলৰ ওপৰত প্ৰভাৱ পৰিছে, যেনেকৈ এটা বাচ্চা এটা খোৱাৰ কাৰণে হ'লেও মোবাইল লাগে। চ' এই যে কুপ্ৰভাৱটো যাতে লাহে লাহে কৰোণাৰ কাৰণে যাওক ভেকচিন ওলাইছে, কিন্তু মোবাইলৰ কুপ্ৰভাৱৰ কাৰণে যদি কোনো ভেকচিন নোলায় সেইটো আমাৰ মানুহৰ পৰা সমাজৰ পৰা ঠিক কৰিব লাগিব। চ' এইটো এটা থিম লৈ আমি ভাবিছোঁ যোৱা 3-4 বছৰৰ পৰাই আমি গাঁৱৰ ল'ৰাকেইটাই একেলগত মিলি কিনে কিবা থিম কৰি আমি নিজে নিজে গোটেইখিনি পেণ্ডেণ্ট চেণ্ডেল আমাৰ গাঁৱৰ মানুহে কৰোঁ। তো যোৱাবাৰো বেটি পঢ়াও বেটি বচাও এনেকুৱা কিবা এটা থিমত আছিলে, আমি খুব সুনাম পাইছিলোঁ। চ' আমি এবাৰ ভাবিছোঁ যে এই মোবাইলৰ এডিকশ্যন বা এইটোৰ কুপ্ৰভাৱ কেনেকৈ কি হয়, সমাজৰ কাৰণে কি বেয়া হ'ব পাৰে, সেইটো আমি প্ৰতিফলিত কৰাৰ কাৰণে এনেকুৱা মণ্ডপ সজ্জাৰ কাৰণে আমি মানে যোজা কৰি কিনে আমি মণ্ডপখিনি তৈয়াৰী কৰিছোঁ। সামাজিক প্ৰভাৱ আচলতে ইয়াতে দেখুৱাব বিচাৰিছে, কি আচলতে কেনেধৰণৰ বাৰ্তা দিব খুজিছে? হয়, আমাৰ ইণ্টাৰনেট মেইনলি আমাৰ ইণ্টাৰনেট এডিকশ্যনৰ যিটো হয়, ইণ্টাৰনেট এডিকশ্যন কওক বা মোবাইল ফোন এডিকশ্যন বুলি আপুনি ক'ব পাৰে। তো আমাৰ যিখিনি আমাৰ মেছেজ দিয়া হৈছে, আপুনি ফাৰ্ষ্ট আমাৰ এই গ্লোবটো চাব পাৰে। গ্লোবত যিটো আমাৰ সেইটো ভাৰ্চুৱেল, এইটো ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ ভাৰ্চুৱেল গ্লোব, মানে পুৰা ৱাৰ্ল্ডটো আমাৰ এতিয়া ভাৰ্চুৱেল ৱাৰ্ল্ড হৈ গৈছে। ইয়াতে মানে মানুহে কিবা গুড চাইজটো আছে ইয়াৰ বহুতে,
কিন্তু ইয়াৰ বেড ছাইডছবিলাক যিটো হয় এডিকশ্যনৰ যিটো হয় এডিকশ্যন এনেকৈ ডুবি গৈছে যে মানুহ মানে তাৰ পাৰ্চনেল লাইফত বহুতো এফেক্টেড হৈছে, তাৰ নেগেটিভ বহুত ইম্পেক্ট হৈছে। আমি এইখিনি দেখাব চেষ্টা কৰিছোঁ, এটা এৱাৰনেছ কেম্পেইন চলাইছোঁ। আপুনি আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আছে। এই আপাহতে আপোনালোকক জনাও আহক, আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশ বিদেশে প্ৰচাৰ কৰি আহিছে, আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে। আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয়। আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে। চাওঁ আহক আমুলৰ এই অমূল্য কাহিনী। 1993 में वित्त मंत्री के तौर पर मनमोहन सिंह ने इनकम टैक्स में छूट की सीमा बढ़ाई तो अमूल ने भी लोगों के साथ खुशियां बांटी। ये विज्ञापन मनमोहन सिंह को समर्पित था, हालांकि इसमें उनके कैरिकेचर का इस्तेमाल नहीं किया गया। विज्ञापन में अमूल बटर का बड़ा हिस्सा लोगों के लिए छोड़ते हुए दिखाया गया। इनकम टैक्स यानी आईटी को इमेंसली टेस्टी यानी बहुत स्वादिष्ट के तौर पर लिखा गया।